নমস্কাৰ, মোৰ নাম গালিত মমিন। আজিৰ দিনত আহিছে মই আৰু পুৰণা ভিডিঅ'লৈ মানে পলিনেশ্যন যদি কেনেকুৱা কৰে সেইটোবোৰ মই দেখুৱাই যাম। ছাৰ এতিয়া বহুত দূৰত পাইছে। প্ৰথমতে ছাৰ আপোনাৰ পৰিস্থিতি আপুনি দিব। মই দৰং ডিষ্ট্ৰিক্ট ডিমাকুছিৰ পৰা আহিছোঁ। দৰং মানে বৰ্তমান ওদালগুৰি। মোৰ ধীৰেন্দ্ৰ বড়ো মোৰ নাম। মই তাৰমানে এই পলিনেশ্যনটো চাব আহিলোঁ। আগতো আহিছিলোঁ, তাৰমানে এই পলিনেশ্যন কেনেকৈ কৰে সেইটো তাৰমানে ভালদৰে জানিবৰ কাৰণে আকৌ আহিছোঁ আজি। মোৰ নাম শ্ৰীতুলতা ডেকা বড়ো। ময়ো মানে বিৰাট আগ্ৰহ আৰু এইবিলাক ক্ষেত্ৰত। তাক মানে মই কৈছোঁ যে ময়ো চাব যাম, সেইকাৰণে আহিলোঁ আৰু দেখি খুব ভাল লাগিল। গতিকে খুব আগ্ৰহী। ঠিক আছে, আমাৰ কাৰণে ধন্যবাদ। এতিয়া আপোনালোকে চাবা কেনেকুৱা কৰি সেইটো বনাই, সেইটো মই দেখুৱাই যাম। কিয় মানে এইটো আমি যদি বনাওঁ এইটো হাতটো আমাৰ টান মানে ভাঙি যায়। সেইখিনি ছোৱালী মানুহ বনাব তেওঁলোকে নৰ্মেল কোমল তেওঁলোকে ফটকৈ ছাকচেছ হয় আৰু তেতিয়া আপুনি চাব এতিয়া দেখুৱাই যাম। এই সৰু বেজীৰ নিচিনা সেইটো কিবা স্পেচিয়েল কিবা গছৰ বা বাঁহৰ হ'ব লাগে না যিকোনো? সেইটো যিকোনো গছ মানে একটা মানে এইটো বনাই পেলাই কিছুমান সেইটো তেকে ভালদৰে বাঁহৰ দি চাচি পেলাই কিছুমান সেইটো অলপ যেনিবা সেইটো চিজ মাৰিব তেনেকুৱা অলপমান প্ৰেক্টিকেলত তেওঁলোকে অলপ ভাল কৰি বনাই আৰু বস্তুটো তেনেকুৱা। আপুনি চাওক এইটো মই এইটো দেখুৱাই আপোনাক শেষত মই দেখুৱাই দিম। সেইটো মই পলিনেশ্যন কৰোঁতে মানে এইটো মেল খোৱাৰ পিছতে কৰিব লাগে না? সেইটো মেল খোৱা মানে যিটো মেল খাইছে এইটো হ'ব। ধৰক মানে সেইটো প্ৰতিদিনে ধৰক মানে সেইটো যোৱাকালি এই বস্তুটো চাওক আপোনালোকে সেইটো দিনে এইটো মানে বস্তুটো এইটো যদি বস্তুটো মানে নবনালেহেঁতেন সেইটো বস্তুটো সৰি পৰিলেহেঁতেন। যদি এইটো যদি বস্তুটো যদি বনাওঁ তেতিয়াহ'লে সেই থাকিব বস্তু ছাকচেছ হোৱাৰ পিছত এইটো এনেকুৱাকৈ লাগি থাকিব, সৰি যায় মানে এইটো নবনাই যদি সৰি যাব তেনেকুৱা। আৰু এনেকুৱা হোৱাৰ পিছত কিমান ডাঙৰ হ'ব এইটো? এইটো এটা মানে প্ৰায় মানে এইটো গ্ৰেড এটা হিচাপত আছে মানে তেনেকুৱা মানে লম্বাটো মানে এগ্ৰেডত হয় কমচে কম চেণ্টিমিটাৰ। সেইটো মানে সেইটো 16 চেণ্টিমিটাৰ মান 16 to 22 চেণ্টিমিটাৰ তেনেকুৱা হয়। এ গ্ৰেড পৰিব তেনেকুৱা মানে কি হ'ব মানে সেইটো গ্ৰেড বেনিলৰ গ্ৰেডটো মানুহে কিছুমান এতিয়া মোক মানে ফোন মাৰি আছে, বহুত ঠাইৰ পৰা মাৰে মোক মানে সেইটো বেনিলৰ বিষয়ে গ্ৰেড বুলি কৈছে। এতিয়া পুলিৰৰ গ্ৰেড বুলি মোক মানে এ গ্ৰেডটো লাগে বুলি তেনেকুৱাও কৈ আছে কিছুমানে। কিছুমান সেইটো একচুৱেলি মানে সেইটো পুলিৰ গ্ৰেডটো হ'লে মানে ভালদৰে বনাইছে মানে সেইটো অলপ তেনেকুৱা অলপ ডাঙৰটো হ'ব তেনেকুৱা এ গ্ৰেডত যাব যেনিবা কম দিনতে ফুলিব আৰু তেনেকুৱা মানে হয় আৰু কথাটো। কিন্তু মানে গ্ৰেডটো আমি পুলিটো এ গ্ৰেড বি গ্ৰেড এনেকুৱাটো মানে ভাগ কৰি দিয়া যাব। ধৰক আপুনি মানে সেইটো 1 নম্বৰতে এ গ্ৰেড হ'ল তেনেকুৱা এনেকুৱা, কিন্তু মানে একচুৱেলি পুলিত মানে গ্ৰেড নাথাকে। কিন্তু মানে সেইটো ফলতো আমি এ গ্ৰেড বি গ্ৰেড চি গ্ৰেড বুলি কওঁ আৰু হয়। মানে ধৰক এই চাইডত আপুনি আহক। ধৰক এইচব ইয়াতে ধৰক মানে যোৱাকালি হৈ গৈছে। এইটো ছাকচেছ হৈছে মানে এইটো তেনেকুৱা থাকে, ওপৰত থাকে ওপৰ মুখে দি চাক এইটো মানে গৈ আছে মানে সেইটো ছাকচেছ হৈছে। আৰু কিছুমান মানে যিটো ছাকচেছ নহয় মানে এইটো যোৱাকালি কৰিছিল, ছাকচেছ নহয় পেলাই ঘূৰি পৰিছে মানে নতুন মানুহকেইটা শিকাইছিলে তেওঁবিলাকে মানে নহয়। কিন্তু এইটো মানে একেবাৰে তেওঁবিলাকে একদম কৰি পেলাই একদম ফট কৰি মানে সময় নালাগে, ফট কৰি হৈ যায়। আৰু এইফালে চাওক আপুনি বনোৱাটো এইটো কেনেকুৱা কৰিব, এইটো তেনেকুৱা ফাটি দিলে ধৰক এইটো ভাঙি দিছে। তাৰপিছত এইটো এটা বস্তু চাওক, এইটো মুখটো আছে এইটো বস্তু আছে সৰুটো এটা এইটো উঠাই পেলাই সেইটো বস্তুটো উঠাইলে কিছুমান সময়তে ভাঙি যাব পাৰে ধৰক এইটো একদম লাহে কৰি উঠাব তেনেকুৱা। এইটো কিয় মানে মেল ফিমেলটো বেলেগৰ পৰা আনি পেলাই লগাই দিয়া নহয়, বস্তু ইয়াতো উঠাই পেলাই সেইটো বস্তুটো জাষ্ট টিপি দিব। এইটো তেনেকুৱা এইটো বস্তুটো সেইটো বস্তু যেতিয়ালৈকে সেইটো এনেকুৱা লগাই নিদিয়ে এইটো ছাকচেছ নহয় বস্তুটো। সেইটোৱে মাত্ৰ কাম এটা মানে সেইটো কামটো অলপ এতিয়া আৰু এখন এইটো তেনেকুৱা এইচব এই বস্তু যিটো তলৰ পৰা লৈ সেইটো ছিঙি গ'লেতো পলিনেশ্যন নহ'ব। এইটো যদি এইটো ধৰক এইটো মাথাটো এইটো যদি ভাঙি যায়, যদি এইটো ভাঙি গ'লে সেইটো পলিনেশ্যন নহয় মানে সেইটো ফেইলাৰ হৈ গৈছে। এইটো মানে একদম জেণ্টেলি
জেনেৰেল টাচ মানে এটা কেয়াৰফুলি এইটো কিন্তু মানে কেয়াৰফুলি হয় মানে এইটো আৰু প্ৰেক্টিকেল যিটো কৰে তেওঁলোকে মানে ইমান কিবা ফট কৰি হৈ যায় মানে তেওঁলোক প্ৰেক্টিকেল হৈ গৈছে কিন্তু প্ৰথমতে ভাঙি যাব পাৰে তেনেকুৱা আৰু বস্তুটো Before ya aku take saldo misok tu masih jawab tak nang. Aku take direct saldo tu masih jawab. Sini আৰু saldo saya misok. এইটো এটা দেখুৱাইছো এইটো এটা দেখুৱাইছো মানে তেনেকুৱা এটা মই জুম এটা কৰি দেখুৱাম আপোনাক Harian itu এইটো এটা খুলি দিবাচোন ভালদৰে মই আপোনাক যেনে যাতে বেলেগে দেখে মানে বেলেগেও ভালদৰে জানে তেতিয়া সেইটো এইটো বস্তুটো তেনেকুৱা এইটো একদম মিলি পেলাই এইটো এটা আছে এইটো বস্তুটো আছে itu asin. এইটো বস্তুটো একদম তেনেকুৱা কৰিব লাগিব বস্তুটো এইটো কিমান সময় মেলি থাকিব এইটো এইটো মানে আবেলি মানে এইটো ৰাতিপুৱাৰ পৰা ভাগত 7টা বাজিৰ পিছত মানে সেইটো 12টা লৈকে সেইটো বনোৱা যায় তাৰপিছত যদি বনাই যায় ছাকচেছটো হোৱাটো ৰেটিং কম থাকে আৰু এইটো তেনেকুৱা এটা সময় থাকে আৰু এইটো Mepeti zonaran bo. itu অলপ ওপৰত উঠাই দিব লাগে জাষ্ট ওপৰত উঠাই দিছে বস্তুটো ওপৰত অলপ উঠাই পেলাই মানে সেইটো বেকা কৰি সেইটো ৰাখি পেলাই তেনেকুৱা আৰু এইটো ডাৱৰ ৰেডি এইটো তেনেকুৱা কৰিছে ধৰক এইটো তেনেকুৱা কৰি দিছে তাৰপিছত মাত্ৰ এই বস্তুটো এনেকুৱা কৰি দিলে হ'ল এইটো হৈ গ'ল আপুনি ফুলটা ক'ত এইটো আনিছে এইটো আপুনি কৰিছে ঘৰে ধৰক মানে এই বস্তুটো Aru kungkal thate mo aru kuno nai. এইটো এনেকুৱা Aru tak tiba sampel nai bo na. Sampel yang nak ibu nai bo. Bukan sampel bisung ya ko dakat tu deh. Sampel bukan kono kuat. সেইটো এটা এইটো ধৰক আপুনি সেইটো ধৰক এটা Pabu tu. নাই নাই মাষ্টাৰে কৰিব হেড মাষ্টাৰে কৰিব এইটো বস্তু এনেকুৱা একদম লাহে কৰি হা লাহে লাহে কৰি উঠাই দিব এইটো বস্তু তাৰপিছত ইয়াতে তাৰমানে এইটো বস্তুটো দুটাত একদম নৰা ল'ব হা Ini ko. Ini support kan এনেকুৱা কৰি উঠি গৈছে ita logot tipa. টিপি দিলে কি ওলাই দিলে আছে তেনেকুৱা এনেকুৱা সেইটো মাত্ৰ কাম Aru পাতৰ নিচিনা khuli thai ma aru skill. এইটো এইটো পাতৰ নিচিনা বস্তু মানে এইটো বস্তু মেইন বস্তুটো Main bostu এইটো হে sang itu he main bostu itu. এইটো মানে ইয়াৰ পৰা এইটো লগাই দিব লাগে বস্তুটো এইটো যেতিয়ালৈকে টাচ নহয় সেইটো যেনেবা ক'ল সেইটো এটা চিষ্টেমত যদি চাই বস্তুটো এইটো মেল ফিমেল ইয়াতে থকা নিচিনা যে এই বস্তুটো এনেকৈ উঠাই দি পেলাই এইটো আৰু এইটো লগাই দিব লাগে এইটো বস্তুটো তেনেকৈ উঠাই দিল তাৰপিছত এনেকুৱা টিপি ধৰি দিলে বস্তুটো লগ লাগিছে এইটো আমি প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিম আমি এইটো ধৰক যেতিয়া এনেকুৱা হয় বস্তুটো মানে কি আপুনি এতিয়া শিকি গৈছে শিকি পেলাই মানে এইটো প্ৰেক্টিকেলত মানে বেছি নহয় মানে আপুনি এবছৰ মান লছ হৈছে ধৰক বা 1 বছৰ মান আপোনাৰ লছ হ'ব পাৰে কিন্তু প্ৰেক্টিকেলত আহি যাব মানে বস্তুটো তেনেকুৱা আৰু এই ফুলটো ৰাতিপুৱা ফুলে নে এইটো ৰাতিপুৱা মুখটো এইটো ফুলি মেলিব ধৰক এইটো 12টা বাজিৰ পিছত মানে নিজে কৰি সেইটো অলপ লেৰেলা হৈ পেলাই মানে বেকা হৈ পেলাই মানে বস্তুটো কিবা হৈ যায় আৰু গতিকে 7টাৰ পৰা এইফালে 10 বজালৈকে নহয় হাতৰ পৰা 10 বাজি এইখিনি সময়ত মানে এনেকুৱা কৰিব লাগিব আৰু Ya mi karya je. Tarap taking. Stigma gamete Divorce ko. চাবা নেকি কৰিছে দেখো অনেক এইটো আপুনি চাওক Ini kan. Ada. Harus. লগাই দিলে সেইটোৱে আৰু মানে সেইটো ইমান কঠিন কামো নহয় এইটো Mulai kon. খুব মানে কেয়াৰফুলি কৰিব লাগে কিন্তু মানে সেইটো ছোৱালী মানে এটা কৰিলে মানে সেইটো হাতটো মানে কোমল থাকে ইয়াৰ কাৰণে হয়
কিছুমান ক্ষেত্ৰত মানে সেইটো ভাঙি যায় চব বনাই আছে এতিয়া ফুল আপোনালোকে কৰোঁতে মানে অভ্যাস হৈছে যে সোনকালে হয় আৰু এদিনৰ অকণমান মানে লাগিব আৰু কষ্ট হ'ব তাৰপিছত আৰু হৈছে বাস আচ্ছা বেছি জ্বৰ দি নিদিব ভাঙি যাব হা বস্তু মানে লাহে লাহে কৰি অলপ লাহে কৰি ওজন এটা মানে অভ্যাস হৈ যাব মানে সেইটো বস্তুটো তেনেকুৱা কিবা এটা লাগি আহিছে যদি চাওক আৰু এতিয়া ইমান দূৰৰ পৰা আহিছে আপুনিও নহয় এইটোহে খাব লাগিব সোমাইছে খাব লাগে ন বাস one আৰু তাতে আৰু নহয় এইটো তাৰমানে ইটো হেৰি ৰ ইটো হাতটো এনেকুৱা মাৰ বাছ এনেকুৱাহে দিব লাগিব ভাইটি চাবাচোন আপুনি অলপ আগলৈ আহিবা এই চাইডত এনেকুৱা হেৰি পেঞ্চিলো হৈ যায় এনেকুৱাও পাৰিব এনেকুৱা হ'লে পাৰিব কিমান বা হ'ব যোৱা বছৰ মানে যোৱা বছৰ 37 কেজি মান হৈছিল যোৱা বছৰ প্ৰথম লাগিছিল ইয়াতে দে লাহে কৰি লাহে বাছ এই কাম আৰু উঠাও নে বাছ এনেকুৱা বাছ অলপ এইটো লাঠি ধৰাটো অলপ এনেকুৱা খাটা কৰি নহ'লে ওজন নহয় চাংকো যায় mang masih bisa nang sanggup pandai tak kayak kumpul berkata besok kamu এনেই মানে সামান্য মানে এইটো অল কৰি দিয়ে টিপি ধৰি হ'ল আৰু এইটো হ'লে ইয়াতে হ'লে হেৰি ওজন পাব এইটো এনেকুৱা হ'লে এনেকৈ চেট কৰি দিলেও হ'ব আৰু এনেকুৱা ধৰক মানে এইটো ফুলটো মানে কিয় আপোনালোকৰ কষ্ট কি হৈছে বুলি ধৰক এইটোতো ইয়াতে ধৰাৰ কাৰণে না বস্তুটো এনেই গছত লাগি থাকে যদি তেনেকুৱা ছাপৰ্টটো ভাল এটা পালে হয় আৰু এইটো ধৰাৰ কাৰণে হৈছে ধৰক মানে বস্তুটো তেনেকুৱা সেইটো আৰু এটি একফালে ধৰিলে সেইটো তেনেকুৱা কৰি তেনেকুৱা ধৰিলে এইটো বস্তু তেনেকুৱা কৰি উঠাই দিলোঁ তেনেকুৱা কৰি লাহে কৰি এনেকুৱা কৰি বস্তুটো খালি এইটো চাপৰ্ট এতিয়া হাতেদি চাপৰ্ট দি এইটো যেনিবা এনেকুৱা টিপি ধৰি ইটো ওলাই দিলে হ'ল আৰু এই খোৱাখানাত আৰু এই বস্তুটো হৰি ছিঙি পৰি যায় এই বস্তুটো ভাঙি যায় ইয়াতে আছে এইটো বস্তুটো সেইটো মেইন বস্তুটো এইটো মেইনটো এইটো বস্তু মেইন আৰু এইটো মেইন বস্তুটো সেইটোও তাত লাগি দিলে এইটোৰ লগত মানে কানেকশ্যন কৰি দিব লাগিব এইটো ধৰক মানে এই বস্তুটো এনেই যদি হিষ্টৰিকেল আপুনি চাং যদি বস্তুটো এইটো 1826 পৰা মানে মানুহে ষ্টাডি কৰিছিলে এইটো কিন্তু এইটো মেনিফুলিয়া বুলি এটা মধুমাখি আছিলে এইটো তাত থকাটো মানে সেইটো মধুমাখি কৰে আৰু বস্তুটো এই প্ৰজাতিয়ে মানে এইটো ক'তো নাই এতিয়া নেশ্যনেল হৈছিল কিন্তু মানে তাক দেখিবলৈ মানে ষ্টৰি যদি চাং মানে সেইটো মেক্সিকন বা ক'ৰবাত আইলেণ্ড আছিল ক'ৰবাত আনি পেলাই লগাইছিল যেনিবা মাডাগাস্কাৰত লগাইছিল এতিয়া লগোৱাৰ পিছত মানে খালি ফল্টতে মানে সেইটো ক'তো নাহিছিল আৰু যদি হিষ্টৰিক যদি চাং পঢ়ো আপোনালোকে যদি ফাৰ্ষ্ট এইটো কোনে পলিউশ্যন কৰিছে বোলে এটা আলবাছ বুলি কয় এটা ল'ৰা তেখেতে 12 বছৰীয়া ল'ৰা আছিল তেখেতে মানে কিবা এটা কৰি মানে কাম কৰা এটা কাম কৰা ল'ৰা আছিল তেখেতে যদি চাং যদি
তেখেতে মানে কিবা এটা কৰি মানে পখিলা নিচিনা তেনেকুৱা বস্তু তেনেকৈ মাৰি চাইছে তেখেতে তেতিয়া মাৰাতে মানে সেইটো কিবা ৰকম কৰি হৈ গৈছে ফল্ট লাগি গৈছে তো নেক্সট ইয়াৰ সি ট্ৰাই কৰিছে মানে কেনেকুৱা কৰি হৈ গৈছে বস্তু নেক্সট ইয়াৰ সি ট্ৰাই কৰিছে তেনেকুৱা মাৰিছে তেনেকুৱা মাৰি পেলাই হয় বুলি কৈছে এইটো ধৰক ফিলিপিন চাইডত তেনেকুৱা কৰি তেওঁবিলাকে কিবা এটা কৰি মাৰি পেলাই তেনেকুৱা হয় আৰু কিছুমানে মানে এইটো যদি আপোনাক শিকাওঁ কিছুমানে সেইটো কমেণ্ট কৰোঁ যে এইটো নলা কৰি পিছতে ডাইৰেক্ট ফুলটো তেনেকুৱা জানাকেইটা মানে টিপি ধৰি যায় কিছুমানে এনেকুৱাও কৰে কিছুমান তেনেকুৱা আৰু এইটো ধৰক 1848 পৰা মানে ছাকচেছ হৈছে বস্তুটো হেণ্ড পলিউশ্যনটো এতিয়া মানে গোটেইখিনি পিছত মানে সেইটো কৰে আৰু এইটো যেতিয়া তাৰমানে হেৰি হ'ব মেচুৰ হ'ব কিমান দিনত ছিঙিব লাগিব এই ডিচেম্বৰ মাহত ডিচেম্বৰ কিয় মানে বস্তুটো সেইটো এই বস্তুটো মেচুৰ হোৱাৰ কাৰণে মানে এই বস্তুটো কিমান দিন লাগিব এইটো মেচুৰ মানে সেইটো ৰাইপ মানে পকা সময়টো মানে ডিচেম্বৰ পৰা আৰম্ভণি হয় মানে ধৰক আমি ইয়াতো আমি ডিচেম্বৰত মানে টকা ডিচেম্বৰত মানে প্ৰয়োজন হয় তেতিয়া ধৰক বস্তুটো মানে মাৰ্চ লাগি বা থাকি যায় সৰি নপৰে তেনেকুৱা আৰু পকি থাকি যায় বস্তুটো চিঙাটোতো পকাটোহে ছিঙিব কিছুমান নপকাটো আমি ছিঙিছো মানে এইটো তাৰ এটা চেণ্ট এইটো আমি এৰমা থাকে বা ফ্লেভাৰটো থাকে ইটোৰ কাৰণে আমি কিবা কৰোঁ ধৰক বস্তুটো মেচুৰ যেতিয়া হৈ যাব তেতিয়াহ'লে ছিঙা যায় আৰু যিটো ফল তাৰ পৰা কি প্ৰডাক্ট বনায় আমি যদি ডাইৰেক্টলি চাওঁ বনি আমিতো মাত্ৰ ভেনিলাটো কৈছোঁ মানে আমাৰ ভাৰতৰ মানুহকেইটা ভেনিলা বা কেক তেনেকুৱাহে গম পায় ফ্লেভাৰটো ভেনিলাটো কেকটো গম পাওঁ কিন্তু মানে যদি ঔষধীয়া যদি আপুনি চাওঁ ঔষধীয়া যদি এটা আছে পেঞ্চাৰ আছে ইনচুৰ আছে এইটো যদি মানুহে যে বেমাৰী ৰোগীকেইটা তেওঁলোকে খাদ্য খাব নোৱাৰে ইনচুৰ এটা আছে পেণ্টেচাৰ এটা আছে এইটো মানে এটা মানে আধা কেজি কিবা তাতো এইটো ফ্লেভাৰ দিয়ে মাত্ৰ 500 মান টকা তেনেকুৱা লৈ আৰু 1000 টকা মান তেনেকুৱা হ'লে যদি তাত মানে যিটো খাদ্য খুৱাব দিছে অ'ট টাইপৰ যিটো খাই যে মানে পাইপেদি মুখেদি ঢালি দিয়ে তেনেকুৱা তাত আপুনি চাব মেডিচিনত এইটো পায় মানে দামী ব্ৰেণ্ডত মদবোৰ বা তেনেকুৱা বহুত বস্তু মই অলপ আগত চাইছিলোঁ মানে ৰিচাৰ্চটো মানে কোনোবাই কৰিছে মানে অসমত যিটো মানে ভেনিলা সেইটো প্লান্টেশ্যন এছ'চিয়েশ্যন তেওঁবিলাকে মানে পষ্ট কৰিছে মানে সেইটো ভেনিলাৰ মানে ইনগ্ৰিডিয়েণ্টছ তাত বনাইছে মানে 18,000 দিছে মানে কিয় মানে এই বিশ্বত মানে ধৰক মানে আমেৰিকাৰ মানুহে কি বনায় বা মেক্সিকোৰ মানুহ কি বনায় চাইনাই কি বনায় বা ফ্ৰান্সৰ মানুহে কি বনায় মানে বেলেগ কৰি বনায় ঔষধীয়া মানে তেনেকুৱা আছে আৰু প্ৰায় আমাৰ ভাৰততো ইমান এইটোতো এতিয়ালৈকেতো পপুলাৰ নহ'ল এতিয়া এইটো চিঙাৰ পিছত আৰু প্ৰচেছ আছে না হয় মানে সেইটো আমি প্ৰচেছ পকাৰ আমি ছিঙিলো সেইটো তাৰমানে চিঙাত হোৱা কিবা সেনেকুৱা শুকোৱাৰ কিবা আছে মানে সেইটো তেনেকুৱা ধৰক আপোনালোকে যি ঝাল খেতি কৰোঁ মানে গৰমেজ কৰোঁ তেনেকুৱা মানে সেইটো পানী গৰম কৰি পেলাই মাত্ৰ অলপ তিয়াই দিব লাগিব মই দিছিলোঁ এটা মোৰ মানে হেণ্ডমেড মানে এইটো হোমমেড বুলি কয় হোমমেড কেনেকুৱা প্ৰচেছটো কেনেকুৱা কৰে তেনেকুৱা মই এটা মোৰ ভিডিঅ'ত দিছিলোঁ তেনেকুৱা তেনে পানী গৰম মানে তিয়াই দিলে জাষ্ট তাৰপিছত ওলাই পেলাই মানে সেইটো শুকাব লাগে তেনেকুৱা সেইটো মানে ছানত মানে ধৰক মানে 2 ঘণ্টামান ধৰক এইটো মানে মৰ্ণিং ধৰক মানে 9টা পৰা 10টা বাজিত মানে 9টা পৰা 10টা মানে 12 বাজিৰ মাজত মানে সেইটো শুকাব নালাগে বা 2টা বাজিৰ পৰা 4টা বাজিত তেনেকুৱা কম গৰমত সেইটো মানে হোমমেড কিন্তু মানে বহুত মানে প্ৰচেছ আছে সেইটো যদি চাওঁ এইটো এৰমা সেইটো হোৱাৰ কাৰণে ধৰক বা সেইটো ফ্লেভাৰ হোৱাৰ কাৰণে বেলেগ কাণ্ট্ৰি মানে বেলেগ কৰে আৰু সেইটো মানে চব প্ৰচেছটো একে নহয় আৰু বেলেগ আছে বেলেগ কাণ্ট্ৰি বেলেগ হিচাপত মানে আপুনি আজিকালি ধৰক মানে গোটেইখিনি হেডমাষ্টাৰটো গুগল আছে আপুনি ইউটিউব চাব মোৰ আৰু বাঢ়িব নহয় pollination kamu sih
এইসব Hari khutuna nang zero. Chicken bun ki thali awa sairi. Ya, sangat tak puluh ni sun kaya. Dibal taring ah. Ya, kau nak minta tiang ah. Karo ka asin. Ya kaya. Karo sabira. Ya kaya agak ni taring masuk katanya aku. Ya aku saldo na lagi ya kaya. Ya kaya. Aku asli masuk katanya nak sumber taring nak tamat kan. Sekarang babak batan sab kuca sab pada. Una masuk katanya. Kaya. Saldo ini kaya tu, tak kaya aku. Dekat tu. Oh ini. এইটো ধৰক তেনেকুৱা ফাটি দিছো এইটো এনেকুৱা ফাটিব লাগিব এনেকুৱা ফটাই দিছে বস্তুটো জাষ্ট এইটো ওলাই দিলো তেনেকুৱা এতিয়া এইটো বস্তুটো তেনেকুৱা উঠাই দিলো এইটো চাক তেনেকুৱা উঠাব লাগে বস্তুটো জাষ্ট আপোনালোকে এতিয়া বস্তুটো এইটোতো অলপ লাহে কৰি বাছ 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 হয় মানে এই গ্ৰেডটো যদি হয় মানে ভেনিলা মানে 70 মান লাগে 70টা মান 70টা মানে এই গ্ৰেডৰ আচ্ছা তাৰপিছত মই সুধিছোঁ কি এই যিটো মেইন ভেনিলা যিটো হয় হয় সেইটো 1 কিলো ওলাবৰ কাৰণে কিমানটা ফলৰ পৰা 70টা 70টা এই গ্ৰেড যদি হয় মানে 70টা মান লাগে তেনেকুৱা আৰু 70 বা এইটো মানে অলপ সাইজত মানে কিন্তু কিছুমান অলপ দীঘলীয়া হয় মানে অলপ পাতল কৰি হয় মানে 70 80 মান ভিতৰত হৈ যায় আপুনি এইটো আহি পেলাই চাই পেলাই কেনেকুৱা লাগিল খুব ভাল লাগিল আজি তাৰমানে পলিনেশ্যনখিনি প্ৰায় মোটামুটি আয়ত্ব কৰিছোঁ তাৰপিছত হয়তো অলপ খুঁটিনাটি থাকিব পাৰে এইটো প্ৰেক্টিকেল কৰাৰ পিছত সেইটো হয়তো শুদ্ধৰণীয় হৈ যাব ভাল লাগিছে আজি দেখা পাই আছিলো মানে ইউটিউবত কিন্তু আজি প্ৰেক্টিকেলি দেখা পালো ভাল লাগিল আমিও যত্ন কৰিম কৰিবৰ কাৰণে আৰু যিখিনি নাজানো সেইখিনি পৰৱৰ্তী মানে হেৰি কৰিম আৰু আপোনাক আকৌ কণ্টেক্ট কৰি পেলাই কেনেকৈ কৰিব লাগে হয় ঠিক আছে সেইখিনি জানি ল'ম মোৰ হয় সেইখিনি আৰু আপোনালোকক বহুত বহুত ধন্যবাদ অহাৰ কাৰণে আজি মোৰ ভিডিঅ'টো ইয়াতে ৰাখিছে আপোনালোকে যদি কোনোবাই আহিব বিচাৰে আমি ইয়াতে আহি পেলাই চাব পাৰে আপোনালোকে প্ৰেক্টিকেলত মানে কিন্তু মানে এটা সময় আপোনালোকৰ ইয়াতে মানে 12টা বাজিত আগত পাব লাগে কিছুমান ইয়াতে যিবোৰ বনাই আছে মানে কিছুমান ইয়াতে আপোনালোকে দেখি আছে কিছুমান কিয় মানে 8টা বাজি মান আমি সময়টো লয় কিয় কিছুমান এতিয়া ছোৱালীবোৰ কলেজত যায় এইটো বনাৰ পিছত মানে এইবিলাক কোনো কলেজত যাব লাগে এতিয়া সময়টো আমি এটা ইয়াৰ কাৰণে দিয়ে কিয় মানে আমি এইটো ডাঙৰ মানুহকেইটা কিছুমানে চশমা লাগে কিছুমানে হাত দুটা নিয়ে মানে ছোৱালীবোৰ তেনেকুৱা বনালে মানে অলপ ভাল হয় ইয়াৰ কাৰণে মানে তো সময়টো মানে 8টা মান আগত আমি শেষ কৰি দিয়ে যিকোনো ব্যক্তি আহিব ধৰক মানে তেখেতে আমি এইটো ট্ৰেইনিং দিম আমি এটা ট্ৰেইনিং দিম সেইটো ধৰক এতিয়া যিখিনি বনাব লাগে আমি সেইটো প্ৰথমতে এইটো ছাকচেছ হ'ব লাগে সেইটো কৰাৰ পিছত মানে এইটো হ'ব আপোনালোকে যিকোনো ব্যক্তি এইটো ভিডিঅ' চাই আপোনালোকে এইটো লক্ষ্য কৰক মানে পাই যদি চাৱাৰ কাৰণে 12টা বাজিৰ পিছত আমি এইটো দিশ নাপাম ইয়াৰ কাৰণে ইয়াৰ আগত আহিলে ভাল বুলি কৈ মই জনাইছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ